তো এইটো হল কেবিনে যেটো নেকি একদম কভাৰৰ সৈতে ফিটিং কৰা আছে আৰু এইটো চাব পাৰে কেনেকুৱা হেয়ৰ ভিতৰৰ ফালে আৰু ইয়াতে ভৰাব আহুজাৰ মিডিয়াম স্পিকাৰ 1800 ওয়াট কৰি তো চাব পাৰে আপোনালোকে এইটো হল স্পিকাৰ এতিয়া এটা এটা কৰি ধুনাকে লগাব দেখাম বাৰু আপোনালোকক গৰিয়া চলি চুৰা কি Hi guys, to ki khobor apnalokor welcome back to my YouTube channel Hatspal Vlogs. To guys thumbnail chai to gomai base apnaloke mane aji moi dekhaisu apnalok mukuli bihor eta sound check video to Pinku dai mane mu phone korisil aru logote sound operator sobnam hiu phone korisil karon eta moi video banaisilu aji ek maman agot 1800 watt or jitu niki ahuzar notun speaker aisil medium speaker hoy he speaker to pura video banaisilu aru eta mu bohote comment kori hudisil ta karone ki amplifier lagibo ba kinokwa ki cabinet lagibo bonai lobo karone bhal hobo boli to aji finally moi dekham apnalokok logote sound check ko dekham তো তাতে গৈ প্লে দেখাইছো 1800 ওয়াটৰ মিডিয়াম স্পিকাৰ টু ভৰাব কাৰণে কেনেকুৱা কেবিনেট লাগিব লগতে তাৰ লগত কি এম্প্লিফায়াৰ লগলে ভাল হ'ব বুলি দেখাম আপোনালোকক মই কাৰণ ডুৱেল কৰি বনাইছে ডাবল বনাইছে কাৰণ এটা স্পিকাৰত 1800 ওয়াট হয় 8 ohmsৰ হয় আৰু হেতু যেহেতু ডুৱেল কৰিছে 4 ohmsৰ কাৰণে কেনেকুৱা কি এম্প্লিফায়াৰ লৈছে আৰু কোড হৈছে প্ৰগ্ৰামটো তাতে গৈ প্লে দেখাইছো আৰু এতিয়া মই উলাই আহিলো বাৰু আধা চাব পাৰে আপোনালোকে মানে মই ভিডিওটো ইয়াতে বনাইছো বেংবাৰীৰ ওচৰত বনাই আছো আৰু তো ঘৰৰ পৰা উলাই আহি বনাইছো মানে ঘৰত বনাই থকা না ঘৰত মানে হাল্লা কিবা কিবি মানে আৰু আজি অকলে গৈছো তো এতিয়া গইলো তাতে গৈ প্লে দেখাম ধুনিয়াকে আপোনালোকৰ সাউন্ড চেক এটা আৰু মানে পিংকুদাই কোৱা মতে যিটো নেকি তাৰ ফুট বুলি কওঁ আমি সাউন্ড জুনি চলে গম পাই ফুট কি কাৰণত ফুট বুলি কৈছো একদম মানে লঙৰ মাৰে ওচৰটো মাৰে মানে লং থ্ৰো আছে ক্লোজটো মাৰে মানে যিটো নেকি আৰসি মডেল এ সিৰিজ লগত পাও আমি বাৰু বেছি কৈ নাথাকো তাতে গৈ প্লে দেখাইছো আপোনালোকক এটা ধুনিয়াকে ক্লিপ আৰু কি হয় বাৰু তাতে গৈ প্লে দেখাইছো কাৰণ এতিয়া সময় মানে 4:30টা বাজিলে আৰু তো গইলো দেখাইছো আপোনালোকক বলক গাইস আৰু এতিয়া মই ইয়াতে আহি পালো তো ইফালে চাব পাৰে আপোনালোকে স্বপ্নম আছে ইফালে আমাৰ হিমাংশু ভাই একদম মাথা বেয়া হৈছে দৰ কোড কি আছে বিচাৰিছে তো আপোনালোকক মই দেখাইছো যেটো নেকি 1800 ওয়াটৰ মিডিয়াম স্পিকাৰটো বনাইছে যেটো নেকি 3600 ওয়াট হয় আৰু হেতু লগাইছে ইটো নে NX-UDR MT2201 ইটো মডেলৰ লগাইছে নে তো চাব পাৰে আপোনালোকে আৰু কোনটো কেবিনেটত বনাইছে বাৰু মই দেখাম আপোনালোকক লগতে তাৰ আগতে গুটেকিটা এম্প্লিফায়াৰ লগাই দেখাই দিম আপোনালোকক এইটো ডাসিৰ কি 10 কিলো নে কি ষ্টেবিলাইজাৰটো এইটো ডাসিৰ এইটো নতুন আহিছে ডিজাইনটো মডেলটো চাব পাৰে আপোনালোকে ডাসিৰ 10 কিলো ষ্টেবিলাইজাৰ হয় তো এইটা হৰ্ণ দিছা নাই কিটা তো ইফালে চাব পাৰে আপোনালোকে এইটো ডিজে সিৰিজৰ কিমান 6000 ডিজে সিৰিজৰ 6000 এইটো চাব পাৰে পি সিৰিজৰ 6.0 ইফালে 4.5 তো ইফালে চাব পাৰে আপোনালোকে পি সিৰিজৰ 2.0 আৰু এইটো হল ষ্টুডিয়াম আছে পি সিৰিজৰ 2.0 আৰু লগতে এইটো দেখালৈ বাৰু আপোনালোকক NX-UDR চাব পাৰে আপোনালোকে NX-UDR MT2201 আৰু এতিয়া মই দেখাইছো আপোনালোকক মানে কোনটো মডেলত কেবিনেটত বনাইছে তো ইফালে চাব পাৰে আপোনালোকে এখন হল Yamaha পৰ্টেশনৰ মিক্সাৰ আৰু কি ইয়া ইনাৰ নেকি কি মডেলৰ এইটো হল লেভেল হে কিটা নে এইটো চাব পাৰে আপোনালোকে ইনাৰ আনা নে ইনাৰ কিটা আনব লাগে মই দেখাই দিলো ইনাৰ তো ইফালে চাব পাৰে আপোনালোকে DBX ৰ ক্ৰসওভাৰ তো চাব পাৰে আপোনালোকে DBX ৰ ক্ৰসওভাৰ গ্ৰাফিক্স ইকুৱেলাইজাৰ চাব পাৰে 231S মডেল 234X ক্ৰসওভাৰ চাব পাৰে আপোনালোকে SLV 1200 মাইক্ৰোফোন তো চাব পাৰে মানে মুকলি বিহুটো হেভি ক'বলে তো লাইনাৰি লগাই দিছে ইয়াতে গুটেখিনি 5 পিয়াৰ লাইনাৰি বুলি কৈছে এটা তো মই দেখাম আপোনালোকক এটোতে বনাইছে 1800 ওয়াটৰ বনাইছে এটো 1800 আৰু এটো কেবিনেট মানে RCF 3000 মডেলটোৰে হয় যেনে S সিৰিজৰ আহে আৰু ইয়াতে বনাইছে 1800 কৰি যদি হেতু যিটো স্পিকাৰ ভৰাইছিল এটো যদি ভিডিও ক্লিপটো আছে বাৰু মই লগাই দিম আছে না এটো ভিডিও ক্লিপটো অকমান 1800 তো এটো মই দেখাম বাৰু আপোনালোকক এটো 1600 নে বনাই লোৱা হয় আৰু এটো RCF 2000 আৰু এটো হল RCF HDL 20 যিটো নেকি 400 ওয়াটৰ স্পিকাৰ ভৰোৱা আছে আহুজাৰ 12 ইঞ্চি চাব পাৰে আপোনালোকে এটো তামাম মাৰিছে মানে এটো টাৰ্বো অডিও SLV ৰ হয় আৰু এটো ফায়াৰ 92 লাইনাৰে গমে পায় আপোনালোকে আৰু যেহেতু মই আপোনালোকক কৈছো যে ফিটিং কৰাটো দেখাম বুলি তো চাব পাৰে আপোনালোকে এটোই হল কেবিনেটটো তো পুৰা কভাৰৰ হৈতে আহি যায় মানে ফিটিং চাব পাৰে একদম সিলাই কৰা আছে কভাৰটো লগতে একেলগে তো পেকেজিংও ধুনিয়া আহিছে এতিয়া আনবক্সিং কৰি আছে আৰু ধুনিয়াকে এটা কৰি দেখাব চেষ্টা কৰিম আপোনালোকক তো ভিডিওটো মানে আগে লোৱা আছিল তো এতিয়া ফ্ৰন্ট গ্ৰিলখন দেখাই দিব আপোনালোকক চাব পাৰে আপোনালোকে একদম হেভি হয় ধুনিয়া কোৱালিটি মানে তো লগতে সাউন্ড চেকো শুনাম ইয়াৰে তো আপোনালোকে চাই লওক ইয়াৰ কোৱালিটি কেনেকুৱা হৈ আছে চাব পাৰে কভাৰৰ হৈতে ফিটিং পুৰা সিলাই ভিতৰৰ পৰা একদম তামাম হেভি হয় আৰু এতিয়া ইয়াৰ ফ্ৰন্ট গ্ৰিলখন খুলি দেখাব আপোনালোকক কেনেকুৱা হয় ভিতৰৰখিনি তো চাব পাৰে আপোনালোকে এতিয়া ফ্ৰন্ট গ্ৰিলখনো খুলিব আৰু ইয়াৰ ভিতৰত কেনেকুৱা কি দিয়া আছে গুটেখিনি চাব পাৰে আপোনালোকে এটা কৰি তো আপোনালোকক মানে এনেকুৱা ধৰণৰ কেবিনেট যদি লাগে উদালগুৰিত হে অৰ্ডাৰ দিব পাৰে পাই যাব আপোনালোকেও কাস্টমাইজ কৰি বনাই ল'ব পাৰে বিন্দাস আপোনালোকে 1800 ওয়াটে হওক 2000 ওয়াটে হওক 1500 হওক ধুনিয়াকে ভৰাব পাৰিব আৰু এতিয়া ফাৰ্স্ট এটা ভৰাই আছে আহুজাৰ মিডিয়াম স্পিকাৰ আৰু এতিয়া টান কৰি ধুনিয়াকে আৰু এতিয়া আৰু এটা লগাব তাৰ আগতে মানে স্পিকাৰটো ধুনিয়াকে খোলা কৰি দেখাব আপোনালোকক এটো চাব পাৰে আপোনালোকে 1800 ওয়াটৰ মিডিয়াম স্পিকাৰ আনবক্সিং কৰি আছে তো চাব পাৰে আপোনালোকে এটো এটা তো মানে
বহুত হেভি হয় 4.5 ইঞ্চি ভয়েস কইল হয় তাৰ কাৰণে ভাল এটা কেবিনেট লাগে তো চাব পাৰে আপোনালোকে একদম যেটো নেকি ফুড হয় তামাম আহে মানে তো আপোনালোকে সাউন্ড ৰিঅ্যাকশনটো চালে গম পাব আৰু লগতে মুকলি বিহু সাউন্ড টেষ্টটো চালেও শুনিলেও আপোনালোকে গম পাব তো এতিয়া এইটো তেনেকে ফিটিং কৰিব তাৰ পিছত এটা ৰিঅ্যাকশন চাব আপোনালোকে কেনেকুৱা হয় তামাম ৰিঅ্যাকশন মানে এনে হৰুকে এটা সাউন্ড চেক কৰিব আৰু চাব পাৰে चली पूरा के दिल में पूरा के नींद আৰু ইটা মই আপোনালোকক এটা সৰুকে সাউন্ড চেক দেখাই আছো মানে এই আৰু শুনাই আছো আপোনালোকক তো মুকলি বিহু আৰম্ভ নোহোৱাৰ আগতে তো এইফালে মানে মোৰ এম্পলিফায়াৰটো ভাল লাগিছে পুৰা হোৱাইট কে জ্বলি আছে হোৱাইটো নহয় কি নহয় কি কালাৰ বুলি গমে এইটো কালাৰটো পিংক কালাৰ হয় আছে এইটো স্যাৰ হোৱাইটো নহয় কিবা নহয় কিন্তু কালাৰটো ভাল আছে পিংক না ঠিকে এটো বলে পিংক কালাৰ এই সব ৰমে কৈছে মানুহতে পিংক না পিংক হৈ থাকে গুলাবী মানুহ হা তো এতিয়া আমি এটা সৰুকে সাউন্ড চেক কৰিম আপোনালোকক সবনা মালিক গানটো দিবি লগাই আপোনালোক এটা সৰুকে সাউন্ড চেক শুনাই আছো মই তো শুনি লগাই আৰু এতিয়া ইফালে মানে সাউন্ড চেক কৰি থাকোতে কাৰেণ্টটো গুচি গ'ল আৰু তো এতিয়া জেনেৰেটৰ চলাব গৈছে আৰু এতিয়া আৰু সাউন্ড চেক কৰি নাথাকো যিখিনি পাৰো দেখালো আপোনালোকক তো কোৱালিটি কেনেকুৱা আছে কমেন্ট কৰি দিব তো বহুতে কমেন্ট কৰি আছিল তো মোক 1800 ওয়াটৰ মিডিয়াম স্পিকাৰটো বনালে কি এম্পলিফায়াৰ লাগিব বা কেনেকুৱা কেবিনেট লাগিব তো আপোনালোকে আৰসিএফ মডেলৰ 3000 কেবিনেটটো বনাব পাৰিব না সবনক আৰামছে তো এম্পলিফায়াৰ এটো ল'ব পাৰিব আপোনালোকে NX অডিও চাব পাৰে আপোনালোকে MT2201 তো কেনেকুৱা পাইছে এটো চলাই ভালে না তো আপোনালোকেও ল'ব পাৰিব আৰু যদি লাগে এতিয়া মই যাম ইয়াৰ পৰা গলে মানে ৰাতি নহতে যাম আৰু তো বিহু আৰম্ভ হোটেল টাইম মই যাব লাগিব আৰু ইফালে টপ এটা লগাইছে এটা দুটা টপ লগাইছে এইফালে মাইক্ৰোফোন চাব পাৰে আপোনালোকে এই ষ্টাৰ হয় এইটো কিহৰ ডাইনাটেক নেকি এইটো ওপৰটো আহুজাৰ আৰু ষ্টাৰ এইটো আহুজাৰ নেকি এইটো আহুজাৰ হয় একচুৱেলি এইটো ষ্টাৰ না ষ্টাৰটো লেভেল লেভেল 2 কোটেইটো এইটো নে এইটো এটা মাইক্ৰোফোন আৰু মানে লেভেল বুলি নাম আৰু তাৰ গলত লৈ থকা কাণত লৈ থকা নেকি হা তো গাইজ এইখিনি আছিল ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মানে বহুতে সুধি আছিলে সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ বুলি আজি তো আজি মানে ভিডিঅ' বনোৱা মোৰ একদম ইচ্ছা নাছিল তো মনটো ভাল লগা নাই তো আজি গুৱাহাটীতো গৈছিলোঁ মানে তো
তাৰ পৰা আহি যেতিয়া ভিডিঅ'টো বনাইছোঁ যদি 1800 ৱাটৰ মিডিয়াম স্পীকাৰ লৈ কোনোবাই বনাম বুলি ভাবিছে এনেকুৱা বনাই ল'ব পাৰে এম্প্লিফায়াৰ গমে পালে আপোনালোকে ইয়াতে কি কি ইউজ কৰিছে তো ইফালে এইটো 12 কিলো ষ্টেবিলাইজাৰ নে চবনম এইটো 12 কিলো না এটা 10 কিলো 12 কিলো এটা আছে তো এইখিনিয়ে আছিল